শামুকৰ পেটত যেন মুকুতাৰ জন্ম। এইখন ঘৰৰ পৰাই নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল লুৎফৰালী। 592 নম্বৰ লাভ কৰিছে লুৎফৰালীয়ে। কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ জৰিয়তে দাৰিদ্ৰতা নেওচি লুৎফৰে দেখিছিল সপোন। অৱশেষত আজি সপোন পূৰণ হ'ল লুৎফৰৰ। লুৎফৰৰ ঘৰখনলৈ মন কৰক। এইখন ঘৰৰ পৰা আকাশ চোৱাৰ হেঁপাহেৰে সপোন দেখিছিল লুৎফৰে। পেছাত কাঠমিস্ত্ৰী পিতৃয়ে কিদৰে পঢ়ুৱাইছিল সন্তানক। ইমান কষ্ট কৰি ৰাতি দিন পৰা কৰি আজি ৰিজাল্টটো অলপ ভাল আনিছে। সেই কাৰণত মই খুব আনন্দিত হৈছোঁ। তোমাৰ পুত্ৰই ডক্টৰ হ'বলৈ গৈছে, কেনেকুৱা অনুভৱ হৈছে? পুত্ৰই ডক্টৰ হ'লেতো মোক বহুত ভালে লাগিছে যে ভাল কেনেকুৱা মানে আপুনি বিচাৰিব যাতে সহায় কৰে। মোৰ এইটো মোৰ ল'ৰাৰ আগত আহ্বান যে ডক্টৰ হোৱাৰ পিছত যিবিলাক গৰীব মানুহ আছে তাক যেন সুনজৰে দেখি যেন সুচিকিৎসা যেন কৰিব পাৰে। সেয়ে আপোনাৰ পুত্ৰলৈ মানে অনুৰোধ থাকিব নেকি? একদম থাকিব। যেতিয়া পুত্ৰ ডক্টৰ হ'ব তেতিয়া কেনেকুৱা অনুভৱ হ'ব? তেতিয়াতো ভালে লাগিব। পুত্ৰ ডক্টৰ কষ্টৰ পৰা ইমান কষ্ট কৰি আছো, কাৰণ চোৱাও কষ্ট কৰিছে, চোৱা ৰাতি দিনে পৰা কৰিছে। মইতো মই মেহনত কৰিছো, তাক পইচা দিব লাগে কাৰণ ঘৰত চলাব লাগে। এই কাৰণতহে মই কাঠমিস্ত্ৰী কাম কৰোঁ। লুৎফৰৰ ঘৰখন দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব। পিতৃৰ দুখ আৰু সপোনক বাস্তৱায়িত কৰাৰ বাবে সংগ্ৰাম কৰা লুৎফৰে আজি সফলতাৰ মুখ দেখিলে। ইমান কষ্টৰ পিছত এনেকুৱা ফলাফল আহিছে, বহুত ভাল লাগিছে। মনৰ পৰা এটা ব্লেক ফিলিং আহি আছে। দেউতাই কি কাম কৰে? দেউতাই কাঠমিস্ত্ৰী কাম কৰে। তোমাৰ নাম কি? মোৰ নাম লুৎফৰালী। কিমান মাৰ্ক পাইছে আৰু কিমান ৰেংক পাইছে? 592 মাৰ্ক, অল ইণ্ডিয়া ৰেংক 12,652। অনুপ্ৰেৰণা কাক দিবা যিহেতু আজি ইমান ভাল এখন ধুনীয়া ৰিজাল্ট কৰিছে? চবৰ ফাৰ্ষ্টতে আব্বা আম্মাক দিম, কাৰণ আব্বা আম্মাই ইমান কষ্ট কৰি আৰু ধৈৰ্য ধৰি ইমান বহুত কষ্ট প্ৰেৰণ কৰি মোক ইমান যিয়ে কষ্ট হওক কষ্ট কৰি মোক পইচা দিছে। পইচা দি পেলাই আজি এনেকুৱা মোৰ মেহনতৰ ফলত আৰু টিচাৰবিলাকৰ যি সহযোগিতা আছে, ইয়াৰ পিছতে মই এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ। কোনখন মানে কলেজৰ পৰা তুমি? এতিয়া মই আজমল সভাপতি ধুবুৰী ব্ৰাঞ্চৰ পৰা মই এটা কৰিলোঁ, কৰি এইবাৰ নীট দিছিলোঁ। বাকী যিসকল আগন্তুক নীট পৰীক্ষা দিব বা বহিব তেওঁলোকক কি মেছেজ দিবা? মেছেজ দিম যে ভালকৈ পঢ়িবা আৰু হাৰ্ড ৱৰ্ক কৰিবা। হাৰ্ড ৱৰ্ক অলৱেজ পেজ ইট। ত' হাৰ্ড ৱৰ্ক কৰিলে সদায় সফলতা আহে। আৰু ধৈৰ্য মেইন কি, ধৈৰ্যই চব বস্তু আনি দিয়ে। দিনত কেইজনকে কৰিছিলা? দিনে ৰাতি আমাৰ এনেকুৱা নিৰ্দিষ্ট কোনো টাইম বন্ধা নাছিল। তাতে আমাৰ চেমিষ্টাৰৰ যি ৰুল আছিল সেই ৰুল মতে আমি ফ'ল' কৰিছিলোঁ। আৰু ৰুল অনুযায়ী কেতিয়াবা যেতিয়া আমাক লাগিছে যে মোৰ মক টেষ্টত মাৰ্ক এনেকুৱা বেয়া হৈ আছে, ৰিজাল্ট ঘটি আছে, তেনেহ'লে আমি নিজে অলপ চেল্ফ ষ্টাডিতকৈ অলপ বেছিকৈ পঢ়িছিলোঁ। নৰ্মেলি চেল্ফ ষ্টাডি ভালেখিনি টাইম আছিল। আজমল সভাপতিৰ বাহিৰত টিউশ্যন মানে ইয়াতে চব কৰে, আজমল সভাপতিতে চব কৰে, আৰু বেলেগ ঠাইত একো হেল্প ল'ব নালাগে। গৌৰীপুৰৰ চিলাইপাৰ গাঁৱৰ নাম আজি উজ্বলি উঠিছে মঞ্জুৰ আলীৰ পুত্ৰ লুৎফৰৰ বাবে। সকলো বাধা নেওচি উত্তীৰ্ণ হ'ল কঠিন নীট পৰীক্ষাত। পৰ্বতজোৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।